Hello everyone, মই ডক্টৰ ৰশ্মিতা শৰ্মা ফিজিঅথেৰাপিষ্ট। আজিৰ পৰা আপোনালোকৰ লগত মই এটা নতুন জাৰ্নি ষ্টাৰ্ট হ'ব আৰু এই জাৰ্নিটো আপোনালোকৰ লগত মই ঢেৰ কথা শ্বেয়াৰ কৰিব আছে, ঢেৰ কথা ক'বলৈ আছে। এইটো মোৰ প্ৰথমটো ভিডিঅ', গতিকে আজিৰ পৰা আপোনালোকৰ এটা টপিক এটা ক'বলৈ বিচাৰিছোঁ, অটিষ্টিক বা অটিজম বা ADHD। গতিকে অটিষ্টিক বা ADHD আমি বাচ্চা এটা অটিষ্টিক নে ADHD কোৱাৰ আগত বা জনাৰ আগত আমি জানিব লাগিব যে অটিষ্টিক নো কি বা অটিজম নো কি বা ADHD নো কি বা ইয়াৰ চিমটমছ নো কি যোনটো আমাৰ বাচ্চাৰ তাত দেখা পাব পাৰোঁ আৰু আমি কেনেধৰণে প্ৰিভেনশ্যন দিয়াটো দৰকাৰী। তো তাৰ আগতে আপোনালোকৰ লগত কিছুমান অটিষ্টিক চিমটমছৰ কথা ক'বলৈ ওলাইছোঁ। যদি আমাৰ বাচ্চাটো ডাইৰেক্ট আই কণ্টেক্ট কৰা নাই, যদি আমাৰ বাচ্চাটো স্পীচ ডিলে হৈ আছে বা কথা কওঁতে দেৰি হৈ আছে বা ডিলে হৈ আছে বা কথাই নকয়, বা যদি আমাৰ বাচ্চাটো বেলেগ ল'ৰা ছোৱালীৰ লগত নেখেলে বা অকলে আইচলেট কৰি ৰাখে নিজকে, যদি আমাৰ বাচ্চাটো কিছুমান ৰিপিটেটিভ শব্দ কৈ আছে, ৰিপিটেটিভ ৱৰ্ড কৈ আছে, গতিকে এনেকুৱা ধৰণৰ কিছুমান যদি আমি চিমটমছ দেখা পাওঁ, আমিনো কি কৰিব লাগে, কেনেকৈ কৰিব লাগে।